নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেশ হুছেইন গোহাইগাঁৱৰ শিক্ষা বিভাগৰ এতিয়া পয়ালগা অৱস্থা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গোহাইগাঁৱত শিক্ষা বিভাগৰ এতিয়া পয়ালগা অৱস্থা এখন বিদ্যালয়ত 11 দিনে নাই মধ্যাহ্ন ভোজন 39 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 7 গৰাকী শিক্ষক 11 দিন ধৰি নাই মধ্যাহ্ন ভোজন নোহোৱাকৈ চলিছে এখন বিদ্যালয় এই বিদ্যালয়খন হৈছে গোহাইগাঁৱৰ কচুগাঁও শিক্ষা খণ্ডৰ অধীনৰ বুঢ়ী চাতাম এম ই স্কুল গৰম বন্ধৰ পিছত 1 আগষ্টৰ পৰা স্কুল পাঠদান আৰম্ভ হয় যদিও বিগত 11 দিনত এদিনো দিয়া নাই মধ্যাহ্ন ভোজন স্কুলত চাউল মজুত আছে কিন্তু নাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আহিছে দেশৰ ভৱিষ্যত আনহাতে স্কুলখনত শিক্ষক শিক্ষয়িত্ৰী 7 গৰাকী ছাত্ৰ ছাত্ৰী আছে 39 গৰাকী বড়ো আৰু অসমীয়া মাধ্যমৰ এই স্কুলত শিক্ষক আছে যদিও ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম মূলতে সঠিক সময়ত শিক্ষক স্কুলত উপস্থিত নথকাৰ বাবে বন্ধৰ দিশে গতি কৰিছে বিদ্যালয়খন ইয়াৰে বড়ো মাধ্যমত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 12 গৰাকী আৰু অসমীয়া মাধ্যমত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 22 গৰাকী ছাত্ৰ ছাত্ৰী আছে বুঢ়ীচাটাম এম ই স্কুল আপনার কি নাম মোর নাম মনোজ কুমার বসুমতারি ডেজিনেশন হেডমাস্টার আপনার মাস্টার কেইজন আছে মাস্টার তো ছয়জন ছয়জন এটু মানে পেমেন্ট পোৱা আর কি স্কুলখনৰ নাম কি আছে বুঢ়ীচাটাম এম ই স্কুল টোটাল ছাত্ৰ ছাত্ৰী কিমান ছাত্ৰ ছাত্ৰী 1 পৰা 40 দুটা মিডিয়াম কি মিডিয়াম এছামিছ এণ্ড বড়ো দীর্ঘদিন কিবা আপনার মিড ডে মিল খুৱাইছে আজি আগতো খুৱাইছে এতিয়া এই মানে স্কুল খোলাৰ পিছত দিয়া হোৱা নাই মোটামুটি আজি 11 তাৰিখ এইকেইদিন খোৱা নাই আপোনাৰ নাই কিয় খোৱা নাই অলপ মানে পেনশন এই কারেন্ট মোটর কানেকশন পোৱা নাই পানী তুলিবৰ কাৰণে এইকাৰণে দিয়া হোৱা নাই এইটো কাৰণে যে ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে আপোনাৰ হয় বঞ্চিত হৈ আছে কালিৰ পৰা দিম অহাকালিৰ পৰা আপোনালোকে ডেইলি ৰিপৰ্টটো কেনেকৈ দি আছে খোৱা মই এই কেইটা দিন দিয়াই নাই এমডিএম দিয়াই নাই রিপোর্ট দিয়া নাই আর কি খোৱা হোৱা নাই না সেইকাৰণে দিয়া হোৱা নাই আপোনাৰ মাষ্টাৰখিনি ঠিকে ঠাকে ক্লাছ কৰে না নকৰে কৰে কেইটা থাকে এনে মানে 9টা 9:30 কেইটাতে এই যোৱাটোতো 2টা ৰাইজে অভিযোগ কৰিছে ক্লাছ নহয় ৰাইজেতো আমাক অভিযোগ কৰা নাই কোনে এডভান্স হিসেবে কি করবো যে এনেকে ধরক নহয় বা টিচারবিলাক রেগুলার নহয় মই হেডমাষ্টাৰ হিচাপেতো মানে ৰেগুলাৰ হ'ব লাগে এইটো ভাবে রাজ্যে তখন এনেকুৱা ধৰণৰ ৰাইজেতো ৰেগুলাৰই হ'ব লাগিব না ৰাজ্যে লিখিতভাৱে জনালেহে আপোনালোকে মানিব নেকি নাই মানে আমি ৰাইজে লিখি নিদিলেও কৰিব লাগিব আমি এনে গম পাই নাই যে আপোনালোকৰ অভিযোগ কি আছে অভিযোগটো অলপ কয়েকদিনমান আগত মানে স্কুল সামাৰ ভেকেশ্যনৰ আগত কৰিছিল আর কি এতিয়া ৰেগুলাৰ আহিব আহে আর কি রান্ধিলে আহে ইহঁতে আপুনি কোন পোষ্টত আছে ইয়াত মই ইয়াত পৰিচিত চকীদাৰ ৰেগুলাৰ হেৰি মধ্যাহ্ন ভোজনটো ৰেগুলাৰ দিয়া হয় হয় আজি ৰান্ধিছে ৰান্ধা নাই ছাৰ আজি কেইদিন ধৰি ৰন্ধা নাই এইটো এই এক সপ্তাহমান এনেই হ'ল আর কি ৰন্ধা নাই এক সপ্তাহ হৈ গ'ল কি নাম স্কুলটোৰ এই পৰিচালন এম ই স্কুল হয় অমিত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও